দিল্লী বোমা বিস্ফোৰণৰ পাছতে এতিয়া হস্তম হৈ পৰিছে ৰেল আৰক্ষী আৰু গুৱাহাটীৰ ৰেল ষ্টেচনত ইতিমধ্যে প্ৰতিদিনৰ দৰে এতিয়া তালাচী অভিযান ক্ষিপ্ৰ কৰি তোলা হৈছে যিটো ৰেল পথৰ কথা কোৱা হয় ৰেল পথত যথেষ্ট বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈ থাকে বা বিভিন্ন ধৰণৰ অপৰাধী হাৰি যাবলৈ বা অনায়াসী তেওঁলোকে যাবৰ বাবে এটা সুপথ বুলি ব্যৱহাৰ কৰে আৰু তাৰ বাবে ইতিমধ্যে ৰেল আৰক্ষী এতিয়া ক্ষিপ্ৰ অভিযান চলিছে আৰু প্লেটফৰ্মতে হওক বা পাৰ্কিঙতে হওক বা সেয়া বিভিন্ন স্থানত ইতিমধ্যে ইয়াৰ যিবোৰ প্লেটফৰ্ম বা বিভিন্ন স্থান পাৰ্কিং আছে বা জিৰণি কোঠা আছে প্ৰতিটো স্থানতে এতিয়া ক্ষিপ্ৰ কৰি দিয়া হৈছে তীব্ৰ তালাচী অভিযান চলাইছে স্নিফাৰ ডগ লৈ তেওঁলোকে এতিয়া অভিযান চলাইছে আৰু যেহেতু কৈছোঁৱেই যে বোমা বিস্ফোৰণত এবাৰ যিহেতু দিল্লীৰ যি চান্দনী চকত ইতিমধ্যে যি বোমা বিস্ফোৰণ সংঘটিত হৈছিলে আৰু সেই বোমা বিস্ফোৰণৰ পাছতেই ইতিমধ্যে ক্ষিপ্ৰ অভিযান চলাইছে ৰেল আৰক্ষী আৰু এই মুহূৰ্তত গুৱাহাটী ৰেল ষ্টেচনৰ পৰিৱেশ এটা দেখাইছোঁ আমি দৃশ্য দেখুৱাইছোঁ যিহেতু ৰেল আৰক্ষীয়ে ইতিমধ্যে ক্ষিপ্ৰ অভিযান চলাইছে তন্নকৈ প্ৰতিটো স্থান ইতিমধ্যে তেওঁলোকে নিৰীক্ষণ কৰিছে যাতে কোনো ধৰণৰ তেনেধৰণৰ দুষ্কাৰ্য হ'ব নোৱাৰে বা কোনো ধৰণৰ এনেধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত কৰি কোনো পাৰ হৈ যাব নোৱাৰে তাৰ বাবে ক্ষিপ্ৰ অভিযান চলাইছে আৰু এটা কথা ক'ব লাগিব যিহেতু ৰেলৰ যিসমূহ ৰেল পথ আচলতে এই ৰেল পথতে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা বিভিন্ন সময়ত সংঘটিত হৈ আহিছিল বা বিভিন্ন ধৰণৰ সৰবৰাহৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সৰবৰাহকাৰী ইতিমধ্যে ইয়াৰ পৰা ৰেল ষ্টেচনৰ পৰাই আটক কৰিবলৈ সক্ষম হৈছিল আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যিহেতু এই গোটেই বোমা বিস্ফোৰণটো দিল্লীৰ যি বোমা বিস্ফোৰণ আছিলে সেই বোমা বিস্ফোৰণৰ পাকিস্তানৰ সৈতে সংযোগ থকা ইতিমধ্যে সম্ভাৱনা আছে আৰু এই গোটেই যিকেইগৰাকী ইতিমধ্যে কেইবাগৰাকীও লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা কেইবাগৰাকীৰ পৰা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু গোটেইকেইগৰাকী জম্মু কাশ্মীৰৰ পৰা আচলতে গোটেই ঘটনা ইতিমধ্যে জম্মু কাশ্মীৰৰ পৰা কেইবাগৰাকীও চিকিৎসকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই গোটেই ঘটনাৰাজিৰ লগত ইতিমধ্যে প্ৰতিটো স্থানত ইতিমধ্যে আৰক্ষী তীব্ৰ আচলতে যিধৰণৰ তীক্ষ্ণ দৃষ্টি ইতিমধ্যে নিৰীক্ষণ ৰাখিছে আৰু এই মুহূৰ্তত গুৱাহাটী ৰেল ষ্টেচনৰ দৃশ্য আমি দেখুৱাইছোঁ গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষী আৰু GRP ইতিমধ্যে তীব্ৰ অভিযান চলিছে তেওঁলোকে স্নিফাৰ ডগ লৈ অভিযান চলাইছে আৰু প্ৰতিটো স্থানত তেওঁলোকে তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু সেইদৰে তেওঁলোকে স্নিফাৰ ডগ লৈ প্ৰতিদিনাই এই অভিযান চলিছে আৰু চলি থাকিব এই মুহূৰ্তত যিহেতু আমি কৈছোঁ গুৱাহাটী ৰেল ষ্টেচনৰ কিছু দৃশ্য দেখুৱাইছোঁ আৰক্ষীয়ে অভিযান চলাইছে ঠিক একেদৰে আমি যদি ৰেল ষ্টেচনত ইতিমধ্যে প্লেটফৰ্মসমূহত কেনেধৰণে লোক থাকে বা যি ধৰণে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইখিনি ইতিমধ্যে কৰিছে আৰু কটকটীয়া ইতিমধ্যে নিৰাপত্তাৰ ক্ষেত্ৰত কটকটীয়া ব্যৱস্থা আছে আৰু ইতিমধ্যে এই অভিযানৰ ক্ষেত্ৰত আমি যদি কওঁ ইয়াত আৰক্ষী যি নিৰাপত্তাৰক্ষী বা যি ধৰণৰ ৰেল আৰক্ষী আছে তেওঁলোকক ইতিমধ্যে প্ৰতিটো মুহূৰ্তত হস্তম হৈ থাকিবলৈ দিয়া হৈছে প্ৰতিজন লোকক তেওঁলোকে নিৰীক্ষণ কৰাৰ দায়িত্বত ইতিমধ্যে দিয়া হৈছে প্ৰতিজন লোকক নিৰীক্ষণ কৰিব লাগিব আৰু এই মুহূৰ্ততে আমি যিহেতু কৈছোঁ গুৱাহাটী ৰেল ষ্টেচনৰ পৰিৱেশ দেখাইছোঁ এই গোটেই ঘটনাৰ পিছত দিল্লীৰ যি বোমা বিস্ফোৰণ আৰু সেই বোমা বিস্ফোৰণৰ পৰা যথেষ্ট আতংকিত হৈ আছে সমগ্ৰ দেশ ইতিমধ্যে যিহেতু গোটেই ঘটনা পহেলগামৰ ঘটনাৰ সৈতে সংযোগ আছে নেকি তাক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে কিয়নো পহেলগামৰ ঘটনাৰ পাছতেই পাকিস্তানৰ পৰা ইতিমধ্যে সকিয়নি প্ৰদান কৰা হৈছিল যে এই প্ৰতিশোধ ল'ব আৰু এই প্ৰতিশোধ লোৱাৰ তেওঁলোকে হুংকাৰ দিছিল কিন্তু তাৰ প্ৰতিশোধেই লৈছে নেকি তাক লৈ ইতিমধ্যে চৰ্চা আৰক্ষী ইতিমধ্যে তদন্ত ক্ষিপ্ৰ ইতিমধ্যে গৃহমন্ত্ৰীগৰাকীয়েও এই গোটেই ঘটনাৰ ইতিমধ্যে ক্ষিপ্ৰ তদন্তৰ লগতে আজিৰ দিনটোত এখন বিশেষ বৈঠকত বহিছে আৰু বৈঠকত বহিব আৰু এই গোটেই কথাখিনি প্ৰধানমন্ত্ৰী ইতিমধ্যে নৰেন্দ্ৰ মোদীৰ দৃষ্টিগোচৰ কৰি প্ৰতিটো কথা তেওঁলোকে ইতিমধ্যে জনাৰ চেষ্টা কৰিছে আৰু এই মুহূৰ্তত যদি আমি কওঁ যে বিভিন্ন স্থানত যি ধৰণৰ ক্ষিপ্ৰ তদন্ত বা আৰক্ষীৰ নিৰাপত্তাৰক্ষী যি কটকটীয়া ব্যৱস্থা ইতিমধ্যে তন্নকৈ প্ৰতিটো স্থান ইতিমধ্যে তেওঁলোকে যি ধৰণৰ নিৰীক্ষণ কৰিছে তালাচী চলাইছে আৰু এই মুহূৰ্তত গুৱাহাটী ৰেল ষ্টেচনৰ দৃশ্য আমি গুৱাহাটী ৰেল ষ্টেচনত আছোঁ আৰু এই ঘটনাৰ পাছতে ইতিমধ্যে এনেধৰণৰ কুটাঘাতমূলক কোনো ঘটনা যাতে সংঘটিত অন্য স্থানত নহয় আৰু ইয়াৰ পৰা যাতে কোনো ধৰণৰ অপৰাধী এনেধৰণৰ পথেৰে যাতে সৰকি যাব নোৱাৰে তাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত গুৱাহাটী ষ্টেচনৰ আমি দৃশ্য দেখুৱাইছোঁ গুৱাহাটী ষ্টেচনত এনেদৰেই ৰেল আৰক্ষী আৰু ইতিমধ্যে GRP যি অভিযান স্নিফাৰ ডগ লৈ ইতিমধ্যে অভিযান চলিছে দিল্লীৰ যি বোমা বিস্ফোৰণৰ ঘটনা সেই বোমা বিস্ফোৰণৰ ঘটনাৰ পাছতেই এতিয়া প্ৰতিটো মুহূৰ্তত হস্তম হৈ আছে আৰক্ষী নিৰাপত্তাৰক্ষী আৰু প্ৰতিটো স্থানতে তেওঁলোকে সেয়া এই কেৱল বিমানবন্দৰে নহয় বা বাছ স্থানতো ইতিমধ্যে বা ৰেল পথতে নহওক প্ৰতিটো স্থানতে ইতিমধ্যে তেওঁলোকে কটকটীয়া নিৰাপত্তাৰ গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু আৰক্ষী নিৰাপত্তাৰক্ষীয়ে প্ৰতিটো স্থান তেওঁলোকে তন্নকৈ নিৰীক্ষণ কৰিছে যাতে অন্য স্থানত এনেধৰণৰ কোনো কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে এই মুহূৰ্তত গোটেই ঘটনাটো কেনেধৰণে হৈছিল যিগৰাকী উমৰ নবীন
যিগৰাকী ব্যক্তি ইতিমধ্যে ডক্টৰ অমৰ নবীন যিগৰাকী ব্যক্তি ইতিমধ্যে এই গোটেই ঘটনাৰ সৈতে জড়িত এটা তথ্য লাভ কৰিছে আৰু সেইগৰাকী ব্যক্তিয়ে যিখন I-20 বাহনত আনি তেওঁ বোমা বিস্ফোৰণ কৰাৰ যি গোটেই তথ্যখিনি ইতিমধ্যে লাভ কৰিছে তাৰ পাছত পৰৱৰ্তী সময়ত এই গোটেই ঘটনাৰ আজি এই গোটেই বিস্ফোৰণ কেনেধৰণে ক'ৰ পৰা নিৰীক্ষণ কৰা হৈছিল ক'ৰ পৰা হৈছিল প্ৰতিটো কথা ইতিমধ্যে তন্নকৈ আৰক্ষীৰ পোহৰত ইতিমধ্যে আৰক্ষীৰ তদন্তত হয়তো নিয়াৰ তদন্তত ইতিমধ্যে ওলাই আহিব আৰু এই মুহূৰ্তত আমি কৈছোঁ যে প্ৰতিটো স্থানতে দেশৰ বিভিন্ন প্ৰান্তৰ যিসমূহ ৰেলপথ আছে বা বিমান পথ আছে প্ৰতিটো স্থানত এতিয়া এনেদৰে সষ্টম আৰক্ষী হৈছে আৰু আৰক্ষীয়ে প্ৰতিটো স্থানতে তীক্ষ্ণ দৃষ্টি ৰাখিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত